নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা। তাৰে আমাৰ যিটো গদ্য আছে, আমাৰ 7 নম্বৰ সময়, ঠিক আছে। গতিকে সময় নীলমণি ফুকনৰ আজি আমি এই গদ্যটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। গতিকে তোমালোকৰ ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। ইয়াতে যিটো আছে আমাৰ সময় নীলমণি ফুকন। নীলমণি ফুকনৰ 1880 চনত জন্ম হৈছিল আৰু 1978 চনত মৃত্যু হৈছিল। গতিকে এই সময় চেপ্টাৰটো তোমালোকে অকণমান ভালদৰে নিজে পঢ়ি চাবা। যিকোনো চেপ্টাৰৰ সদায় প্ৰশ্ন উত্তৰলৈ ডাইৰেক্ট আহিব নালাগে। প্ৰথমে পাঠটো ভালদৰে পঢ়ি চাব লাগে, তাৰ পিছতে আহিব লাগে, গম পাইছা? ইয়াতে যে আছে লেখক পৰিচয়, তাত তোমালোকে নীলমণি ফুকনৰ বিষয়ে এইখিনি গোটেই পঢ়ি চাবা। লিখাই আছে নীলমণি ফুকনৰ জন্ম, মৃত্যু, কি কি আলোচনী লিখিছিল, সেনেকে অকণমান পঢ়ি চাই থৈ দিবা আলোচনীকেইখন, গ্ৰন্থবিলাক। তেতিয়া তোমালোকৰ আৰু ভয় নাথাকে। বাকী যি আহে আৰু ইয়াতে দি থৈ দিছে যে পাঠবোধখিনিত কি বুজাইছে জানানে? এই যিটো মানে গদ্যটো আছে চেপ্টাৰটো, তাৰে তাৰমানে আমি সময়ৰ যিটো সময়ানুৱৰ্তিতা, সময় পাঠৰ কেন্দ্ৰীয় বিষয়, যে সময়টো আমাৰ কি এটা পাঠটোৰ কেন্দ্ৰীয় বিষয়। সময় সচেতনতা আৰু তাৰ উচিত ব্যৱহাৰৰ জৰিয়তে আমি সময়ৰ কেনেদৰে উচিত ব্যৱহাৰ কৰিলে জীৱন যাপনৰ পথটি নিৰ্দেশিত হয়, ঘড়ীৰ কাঁটাকেইডালে কেনেকৈ সময় সুনিশ্চিত কৰে, কেনেকৈ প্ৰকৃতাৰ্থত সময়ৰ মূল্যায়ন কৰিব পাৰি, সেই বিষয়ে তাৰমানে পাঠটোত দিয়া হৈছে। পাঠটোত যিহৰ ওপৰত মানে কয়, এই পাঠবোধত সেইখিনিয়ে লিখাই থাকে, বেলেগ একো নাই। বাছ তোমালোকক বুজি পাবৰ কাৰণে দিছে, সেইটোৱে আৰু, ঠিক আছে। তাৰপিছত এতিয়া আমি আহিছোঁ শব্দাৰ্থ আৰু টকা। ইয়াতে তোমালোকে এই শব্দ অৰ্থকেইটা যে আছে সেইখিনি তোমালোকে ভালদৰে পঢ়ি চাবা, ঠিক আছে। মানে মুখস্থ কৰিবা আৰু পৰীক্ষাত আহিব, এটা হ'লেও কেতিয়াবা দি দিয়ে। এইবিলাক যে শব্দাৰ্থ আছে মুখস্থ কৰিবা। এইকেইটাতো আৰু মই দি থাকিবলগীয়া একো নাই, কিতাপত আছে, তোমালোকে নিজে চালে হ'ল, বাছ। এতিয়া আমি আহিছোঁ প্ৰশ্নাৱলী ভাৱ বিষয়ক। ইয়াৰে তোমালোকৰ কিতাপখন আগত লৈ তোমালোকে চাই যোৱা। মই বহীত তোমালোকৰ বাবে প্ৰশ্ন উত্তৰ লিখিছোঁ, এতিয়া তোমালোকে চোৱা, ঠিক আছে। ইয়াতে 1ৰ কটোত কৈছে যে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? সময়ক নৌৰ সটোৰ লগত তুলনা কৰিব পাৰি। খটোত কৈছে যে কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি সময়ৰ ভাগবোৰ কৰা হয়। গটোত কৈছে সময়ৰ ডাঙৰ ভাগবোৰ কি কি? সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প, শতাব্দী। তাৰপিছত ঘটোত কৈছে সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু একক ভগ্নাংশ বলে। সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। 2 নম্বৰটোত কৈছে তাৎপৰ্য ব্যাখ্যা কৰা। এলেহুৱাৰ দিন নাযায় নোপোৱাই। উক্ত উত্তৰটো হ'ব উক্ত কথাষাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত লিখকে সময়ৰ গতিত সম্পৰ্কে ক'বলৈ গৈছে আৰু কৰ্মী মানুহৰ বাবে দিনটোৰ 24 ঘণ্টা সোনকালে যোৱা যেন লাগে তাকে ক'বলৈ বিচাৰিছে। কৰ্মী মানুহে কামত ব্যস্ত হৈ থাকিলে সময়ৰ কথা তেওঁলোকে অনুভৱ নকৰে। আনহাতে এলেহুৱা সৰপা মানুহৰ বাবে ইয়াত লিখকে সময়ৰ গতি সম্পৰ্কে ক'বলৈ গৈছে আৰু কৰ্মী মানুহৰ বাবে দিনটোৰ 24 ঘণ্টা সোনকালে যোৱা যেন লাগে তাকে ক'বলৈ বিচাৰিছে। কৰ্মী মানুহে কামত ব্যস্ত হৈ থাকিলে সময়ৰ কথা তেওঁলোকে অনুভৱ নকৰে। আনহাতে এলেহুৱা সৰপা মানুহৰ বাবে দিনটো নাযায় নোপোৱাই। তেওঁলোকৰ এটাই চিন্তা, কেতিয়া গধূলি হ'ব আৰু তেওঁলোকে আৰামেৰে শুব পাৰিব। ভগৱানে দিয়া সময় কোনে কেনেদৰে কামত লগাইছে সেয়া নিৰ্ভৰ কৰে মানুহজনৰ ওপৰত। গতিকে এলেহুৱাৰ বাবে নাযায় নোপোৱাই যেন লগা দিনটো কৰ্মীজনৰ আকৌ চকুৰ পলহতে শেষ হোৱা যেন লাগে, সেইটো বুজাইছে। লিখি ল'বা। তাৰপিছত এবাৰ আহিছোঁ আমি নেক্সট খলে। খত কৈছে যে কি মানুহৰ মানে এক কল্পই ব্ৰহ্মাৰ দিন, মানে এলেহুৱাৰ দিন নাযায় নোপোৱাই। উত্তৰটো হ'ব এলেহুৱাৰ দিন নাযায় নোপোৱাই, কিন্তু কৰ্মী লোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এই কাৰণে বোধ কৰ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে, সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এই। তাৰপিছত খটোত কৈছে যে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। উক্ত কথাষাৰৰ মাজেৰে লিখকে কৰ্মৰ যোগেদি গতি ধৰিব পাৰি তাকে ক'বলৈ বিচাৰিছে। এলেহুৱা সৰপা মানুহৰ বাবে সময়বোৰ নেযায় নোপোৱাই।
আকৌ সেই একেখিনি সময় কৰ্মত ব্যস্ত হৈ থকা জনৰ বাবে নিমিষতে শেষ হোৱা যেন অনুভৱ হয়। সময় কাৰো বাবে ৰৈ নাথাকে, ই সকলোৰে বাবে সমান। মাথো তাক কোনে কেনেদৰে কামত লগাইছে সেইটোহে চাবলগীয়া কথা। সেয়ে আমি ক'ব পাৰোঁ যে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। তাৰপিছত তিনিটোত কৈছে যে পাত্ৰীৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। পাত্ৰীৰ লেখক কৈছে নীলমণি ফুকন। নীলমণি ফুকনৰ সাহিত্যৰাজিৰ পৰিচয় দিব দিছে যে নীলমণি ফুকনৰ জন্ম 1880 চনৰ ডিব্ৰুগড় জিলাত। পিতৃ লম্বোদৰ সাৰঘৰীয়া ফুকন। স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত কটন কলেজত FA আৰু কোচবিহাৰৰ পৰা BA আৰু কলকাতাত আইন শিক্ষা গ্ৰহণ কৰে। জৰ ইনষ্টিটিউট হাইস্কুলৰ প্ৰধান শিক্ষক আৰু পিছলৈ চাহ বাগিচাৰ ব্যৱসায়ী। কংগ্ৰেছত যোগ দি বিধানসভাৰ সদস্য হয়। আলোচনী আৰু 9জন কাকতৰ সম্পাদক হৈছে নীলমণি ফুকন। নীলমণি ফুকনৰ মৃত্যু 1978 চনত হৈছিল। এইখিনি তোমালোকে লিখি ল'বা। ইয়াৰ পিছত আহিছো আমি পাঁচটোত কৈছে যে 5 নম্বৰটোত তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। কটোত কৈছে সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। উত্তৰটো হ'ব আমাৰ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, পোহৰ, দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এতিয়া কৈছে যে কটোত সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত, হয়নে নাই? উত্তৰটো হৈছে আমাৰ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, পোহৰ, দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। অৰ্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা নিৰ্ণয় কৰা হয়। কলিযুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মিলেনিয়াম বা 1000 বছৰ, যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ, ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলী একোটা যুগৰ লক্ষণ। হটোত কৈছে সময়ৰ টিকনিডাল হেনো আগফালে। উত্তৰটো হৈছে সময়ৰ টিকনিডাল হেনো আগফালে। লিখকে সময়ৰ সৎ ব্যৱহাৰৰ বিষয়ে ক'বলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। সময় গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। গতিকে সময়ক লিখকে পাতি লগ তাৰৰ লগত লিখকে পাতি লগ হৈ তাৰ লগত তুলনা কৰিছে। সময়ৰ কম সময়ত কৰিব জনা জনেহে প্ৰকৃততে সময়ৰ সৎ ব্যৱহাৰৰ মূল্য বুজি পায়। সময় যিহেতু গতিশীল, সেয়েহে এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰাই পোৱা নাযায়, যাৰ ফলত সময়ৰ সৎ ব্যৱহাৰ নজনা জনে বহু সোণালী সুযোগ হেৰুৱাব লগা হয়। সেইকাৰণে লিখকে সময়ৰ টিকনিডাল আগফালে বুলি কৈ সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ সজাগ কৰি দিছে। তাৰপিছত গটোত কৈছে যে সময়ৰ জোখ কামতে ঘড়ীৰ কাঁটাকেইডালত নহয়। উত্তৰটো হৈছে সময়ৰ জোখ কামতে ঘড়ীৰ কাঁইটকেইডালত নহয়। সময় নিৰ্ধাৰক যন্ত্ৰৰে সময় নিৰ্ধাৰণ কৰাতকৈ মানুহে কৰা কামৰ জৰিয়তে সময়ৰ প্ৰতিটো জোখ নিৰ্ধাৰিত হ'ব বুলি লিখকে কৈছে। এলেহুৱাৰ বাবে দিনটো নেযায় নোপোৱাই, আনহাতে কৰ্মজনৰ বাবে আকৌ দিনটো ছুটি। এলেহুৱাজনে 21 বছৰ জীয়াই থাকিলেও কোনো গম নাপায়, কিন্তু কৰ্মী লোকে নিজৰ কৰ্মৰ জৰিয়তে অতি কম দিনতে নিজৰ নাম দুগুণীয়া কৰিবলৈ সক্ষম হয়। সেয়েহে আমি ক'ব পাৰোঁ যে ঘড়ীৰ কাঁইট কেইডালে সময়ৰ কথা সূচালেও প্ৰকৃততে সময় জোখ আৰু মূল্য কামৰ জৰিয়তে জুখিব পাৰি। তাৰপিছত ঘটোত কৈছে যে সময় অমূল্য ধন বল কথাষাৰ সঁচা। এতিয়া কি হ'ব আমাৰ উত্তৰটো? যে সময় অমূল্য ধন বল কথাষাৰ সঁচা। একোজন ধনকুবেৰ 1 মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। এজন মানুহে হয়তো গোটেই জীৱনত একেলগে 1000 টকা চকুৰে নেদেখে। সঘনাই মাকতো মাৰিব পৰা শিপিনীয়ে দিনটোত উলিওৱা 2খন গামোচাৰ মূল্য 3 বাৰ তোৱাই মাকো মাৰি দিনটোত উলিওৱা 1খন গামোচাৰ মূল্যতকৈ নিশ্চয় বেছি। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থাকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীতকৈ তলমূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীয়ে নম্বৰ বেছি পাব। ঘোঁৰা চেকুৰত 1 মুহূৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকা পোৱাৰ দৃষ্টান্ত আছে। ঘণ্টাত 20 মাইল যোৱা লৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ীখনৰ সমান হ'ব নোৱাৰে। তোমালোকে ইয়াৰে 6 নম্বৰৰ পৰা চাই যাবা যে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি, কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি। উত্তৰটো চাই যাবা তোমালোক যে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ হ'ল গছৰ ডালত কুঁহিপাত ওলালে, বসন্ত ঋতুৰ আগমন, পদুম ফুল ফুলিলে আৰু সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা সময়ছোৱা দেখুৱায়।
কঁঠালে মুচি পেলালে, ধান পকিলে, বাঁহে গাজ মেলিলে, থাপত কেতেকী গন্ধালে একো একোটা ঋতুৰ গণ পোৱা যায়। জীৱ জন্তুৰ আচৰণতো এক সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰায়ে ওলালে, কুলি কেতেকীয়ে ওলালে, মাছে কণী পাৰিলে, ভেকুলীয়ে তৰতৰালে একো একোটা ঋতু গম পোৱা যায়। আকৌ গ্ৰহ নক্ষত্ৰৰ অৱস্থা নিৰ্ণয় কৰিও সময়ৰ গতিবিধি নিৰ্ণয় কৰিছিল। চন্দ্ৰৰ সূৰ্যৰ গতি চাই দিন মাহ বছৰ নিৰ্ণয় কৰিছিল। চ' এইবাৰ চাবা 8 নম্বৰটো ভাৱ সম্প্ৰসাৰণ কৰা। কটোত কৈছে যে আইৰো বাৰ্তা, কি হৈছে আইৰো বাৰ্তা গংগাৰ যাত্ৰা। যে উত্তৰটো হ'ব আমাৰ এই যোজনা ফাঁকিৰ প্ৰকৃত অৰ্থ হ'ল একেটা কাম কৰোঁতে একাধিক উদ্দেশ্য বা লাভ সিদ্ধি কৰা। মানুহে কেতিয়াবা কোনো এটা নিৰ্দিষ্ট কামৰ বাবে যাত্ৰা কৰে বা প্ৰচেষ্টা চলায়, কিন্তু সেই একোটা সুযোগকে কামত লগাই আন এটা গুৰুত্বপূৰ্ণ কামক সম্পূৰ্ণ কৰি আহে। ইয়াৰ দ্বাৰা সময় আৰু পৰিশ্ৰম দুয়োটা ৰাহি হয়। যেনেকৈ কোনো এজন মানুহ গা ধুবলৈ যাওঁতে যদি বাটতে পবিত্ৰ গংগা নদীৰ যাত্ৰা বা দৰ্শন হৈ যায়, তেন্তে তেওঁৰ দুয়োটা উদ্দেশ্য একেলগে পূৰণ হয়। বাস্তৱ জীৱনতো আমি সময় সুযোগৰ সঠিক ব্যৱহাৰ কৰি একেলগে বহুতো কাম সফলভাৱে সম্পন্ন কৰিব পাৰোঁ। হটোত কৈছে ৰাইজে নখ জোকাৰিলে নৈ বয়। উত্তৰটো হ'ব আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকা লগ লাগি এটোপালে পানী আৰু টোপাল টোপালকৈ পানী গোট খাই নদীৰ সৃষ্টি হয়। মানুহৰ নখৰ আগত নিচে কম পৰিমাণৰ পানীয়ে উঠিব পাৰে, পিছে অজস্ৰ লোকৰ নখৰ আগত উঠা পানীৰেও নৈ সৃষ্টি কৰা টান কাম নহয়। ইয়াৰ দ্বাৰা এই কথাই বুজাব খোজা হৈছে যে সমূহীয়াভাৱে অসম্ভৱ যেন লগা অতি টান কামো সমাধান কৰিব পাৰি। ৰাইজৰ শক্তি অপাৰ, ৰাইজৰ এই অপাৰ শক্তিৰ সন্মুখত কোনো কামে কঠিন নহয়। চ' এইখিনি তোমালোকে চাই লিখি ল'বা, ঠিক আছে। তাৰপিছত এইবাৰ আমি আহিছোঁ গলে। গত কৈছে যে সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা। উত্তৰ এই কথাষাৰৰ অৰ্থ হৈছে যে সঠিক সময়ত সঠিক কাম কৰিব নাজানিলে সফলতাৰ আশা কৰা এইটো বৃথা, ঠিক আছে। যিদৰে শৰ পহুৰ দৰে তীব্ৰ বেগী জন্তু চিকাৰ কৰিবলৈ সঠিক সময়ত শৰ মাৰিব লাগে, ঠিক তেনেদৰে জীৱনত সফলতা লাভ কৰিবলৈও হ'লেও সুযোগৰ সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব। 4 নম্বৰটোত কৈছে যে 4টা-5টা বাক্যৰ উত্তৰ দিয়া। কটোত কৈছে প্ৰাকৃতিক জগত বুলিলে কাক বুজায়। উত্তৰ প্ৰাকৃতিক জগত বুলিলে আমাৰ চৌপাশৰ পৰিৱেশত থকা প্ৰাকৃতিক উপাদান যেনে গছ-গছনি, জীৱ-জন্তু, নৈ, সাগৰ, চন্দ্ৰ, সূৰ্য, ঋতু আদি সকলোকে সামগ্ৰিকভাৱে বুজায়। মানুহে এই প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনসমূহ লক্ষ্য কৰিয়ে প্ৰাচীন কালত সময় নিৰূপণ কৰিছিল। তাৰপিছত হটোত কৈছে যে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি, ঠিক আছে। কৈছে কিদৰে সময় ভাগ কৰিব পাৰি। উত্তৰটো হ'ব আমাৰ যে কোনো বিশেষ স্মৰণীয় ঘটনা বা ব্যক্তিৰ কাৰ্যকলাপক ভিত্তি কৰি সময়ৰ ভাগ কৰা হয়। উদাহৰণস্বৰূপে কোনো প্ৰতাপী ৰজাৰ ৰাজত্ব আৰম্ভ হোৱা দিনৰ পৰা শক ৰজাৰ সময়ৰ পৰা শকাব্দ, যীশুখ্ৰীষ্টৰ জন্মৰ পৰা খ্ৰীষ্টাব্দ, হজৰত মহম্মদ যাত্ৰাৰ পৰা হিজিৰি আৰু শংকৰদেৱৰ জন্মৰ পৰা শংকৰাব্দ আদি সময়ৰ গণনাৰ আৰম্ভণি হৈছিল। তাৰপিছত আহিছোঁ আমি গটোত যে লক্ষণাক্ৰান্ত মানে কি। গড় উত্তৰটো চাই যাবা যে লক্ষণাক্ৰান্ত মানে হ'ল বিশেষ বিশেষ লক্ষণৰে চিহ্নিত। পাঠটোত কোৱা হৈছে যে সময়ৰ বিভিন্ন ভাগ যেনে সত্য, ত্ৰেতা, দাপৰ, কলি আদি যুগবোৰ নিজা নিজা লক্ষণেৰে চিহ্নিত, অৰ্থাৎ প্ৰতিটো যুগৰ কিছুমান বিশেষ বিশেষ বৈশিষ্ট্য আছে। এইবাৰ আমি আহিছোঁ ঘলে। ঘটোত কৈছে যে কি বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল। উত্তৰ বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ বিভিন্ন পৰিঘটনাৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল, যেনে চন্দ্ৰ সূৰ্যৰ গতি, ঋতু পৰিৱৰ্তন, জীৱ-জন্তুৰ আচৰণ, গছ-গছনিৰ পৰিৱৰ্তন আদি চাই সময় নিৰূপণ কৰিছিল। তাৰপিছত 7টোত কৈছে যে নিয়মানুৱৰ্তিতা আৰু সময়ৰ সৎ ব্যৱহাৰ ইয়াক বিষয় হিচাপে লৈ এটা যুগুত কৰা। যে উত্তৰটো কি হ'ব আমাৰ নিয়মানুৱৰ্তিতা আৰু সময়ৰ সৎ ব্যৱহাৰৰ এটা মুদ্ৰাৰ ইপিঠি। যি ব্যক্তি নিয়মানুৱৰ্তী তেওঁ সময়ৰ মূল্য বুজি পায় আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰে। জীৱনত সফলতা লাভ কৰিবলৈ এই দুয়োটা গুণ অপৰিহাৰ্য। সময়ৰ সদ্ব্যৱহাৰ মানে হ'ল প্ৰতিটো কাম সময়মতে আৰু শৃংখলাবদ্ধভাৱে কৰা, তেন্তে আমি কম সময়তে
বহু কাম কৰিব পাৰিম। যিসকলে সময়ৰ মূল্য নুবুজে তেওঁলোকে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলে শৈশৱৰ পৰা নিয়মানুৱৰ্তী হ'বলৈ আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকা উচিত, কাৰণ ইয়ে তেওঁলোকক ভৱিষ্যতে এজন সফল নাগৰিক হিচাপে গঢ়ি তুলিব। নটোত কৈছে যে সন্ধি ভাঙা শকাব্দ শক যোগ অব্দ, শংকৰাব্দ শংকৰ যোগ অব্দ, লক্ষণাক্ৰান্ত লক্ষণ যোগ আক্ৰান্ত, কৰায়ত্ত কৰ যোগ আয়ত্ত, খ্ৰীষ্টাব্দ খ্ৰীষ্ট যোগ অব্দ, চৈতন্যাব্দ চৈতন্য যোগ অব্দ, কল্পান্তৰ কল্পযোগ অন্তৰ, মনস্তাপ মন যোগ তাপ। তাৰমানে মনটোৰ লগত বিসৰ্গ আছে যোগ তাপ। এতিয়া 10 নম্বৰটোত কৈছে যে জুৰীয়া শব্দ ব্যৱহাৰ কৰি সাজা। জুৰীয়া শব্দ 10 নম্বৰ দিন ৰাতি। তেওঁ দিন ৰাতি একাকাৰ কৰি পৰীক্ষাৰ বাবে পঢ়িছে। যুদ্ধ বিগ্ৰহ দেশৰ কেৱল ক্ষতিহে কৰে। খাই বৈ, তেওঁলোকৰ ঘৰত আমি আজি খাই বৈ আহিলো। সুখ সন্তোষ, গাঁৱৰ মানুহবোৰ সুখ সন্তোষে বাস কৰিছিল। তো ইয়াৰে মই তোমালোকক কি কৰিলো, ইয়াৰে মই গোটেইখিনি দি দিলো তোমালোকক। মই মানে কিতাপখনত যিমান কেইটা আছে আৰু সেই গোটেইকেইটা প্ৰশ্ন মানে 10 নম্বৰলৈকে যিমান আছে মই গোটেই তোমালোকক দি দিলো, আৰু তোমালোকে চাগে গোটেইখিনি লিখিয়ে লৈছা। আৰু শেষত মানে এটা কথাই ক'ম যে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু মই মানে সময় চেপ্টাৰটো তোমালোকক এই একৰ পৰাই পুৰা একদম এই 10 নম্বৰলৈকে মই গোটেইকেইটা দি দিলোঁ। 11টো নালাগে বাৰু। চ' তোমালোকে ভালদৰে লিখি ল'বা আৰু মুখস্থ কৰিবা। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে মোৰ বাবে এটা তোমালোকে কমেণ্ট কৰিবা কোনে ক'ৰ পৰা চাই আছা, আৰু তোমালোকক ইয়াৰ পিছত নেক্সট কি চেপ্টাৰ লাগে মোক কমেণ্ট কৰি জনাবা। ঠিক আছে, আজিলৈকে আহিছোঁ, ধন্যবাদ।